মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি এটা আমি বিশেষ টপিক লৈ আহিছো টপিকটো হৈছে এনাৰ্জি অফ ইলেক্ট্ৰন ইন ষ্টেবল অৰবিট এই যেটো টপিক এই টপিকটো মোস্ট ইম্পৰ্টেন্ট টপিক হয় এইটো টপিকৰ ওপৰত এক্সামত বিভিন্ন ধৰণৰ কোৱেশ্চন সোধা হয় সো ইলেক্ট্ৰন এটা যেতিয়া নিউক্লিয়াছৰ সাৰাউন্ডিংত অৰবিটত ঘূৰি থাকিব তাত এটা ফিক্স এনাৰ্জি থাকিব প্ৰত্যেকটো অৰবিটৰ কাৰণে এনাৰ্জি ভ্যালুটো বেলেগ বেলেগ হ'ব সো এটা আমি জেনাৰেল ফৰ্মুলা ডিৰাইভ কৰিব লাগে ফৰ্মুলাটো হৈছে এটো En equal minus m e to the power 4 divided by 8 epsilon naught square n square h square এই ফৰ্মুলাটো আমি ডিৰাইভ কৰিব লাগে সো চাও এই ফৰ্মুলাটো আমি কেনেদৰে পাওঁ সো সোৱা নিউক্লিয়াছৰ সাৰাউন্ডিংত ইলেক্ট্ৰনছ বিলাক কিছুমান সাৰ্টেন অৰবিটত ৰিভলভ কৰি আছে এটো হৈছে এক নম্বৰ অৰবিট ইয়াৰ এনাৰ্জি ভ্যালুটো হৈছে E1 এটো হৈছে দুই নম্বৰ অৰবিট ইয়াৰ এনাৰ্জি ভ্যালুটো হৈছে E2 এটো হৈছে 3 নম্বৰ অৰবিট যাৰ এনাৰ্জি ভ্যালুটো হৈছে E3 সো এই গুটেকিটা এনাৰ্জি ভ্যালু E1 not equal to E2 not equal to E3 ইহতৰ এনাৰ্জি ভ্যালু বিলাক একে নহয় ইহতৰ এনাৰ্জি ভ্যালু বিলাক বেলেগ বেলেগ সো ফাৰ্স্ট অৰবিটত যেটো ইলেক্ট্ৰন থাকিব তাৰ এনাৰ্জি ভ্যালু বেলেগ হ'ব দুই নম্বৰ অৰবিটত যেটো ইলেক্ট্ৰন থাকিব তাৰ এনাৰ্জি ভ্যালু বেলেগ হ'ব 3 নম্বৰ অৰবিটৰ ইলেক্ট্ৰনৰ এনাৰ্জি ভ্যালু বেলেগ বেলেগ হ'ব সো এই কি ফ্যাক্টৰৰ ওপৰত ডিপেন্ড কৰে আমি যেটো জেনাৰেল ফৰ্মুলা পালো En ইকুৱেল কিমান পাইছিলো minus m e to the power 4 divided by 8 epsilon naught square h square n square মানে ইয়াতে যদি তোমালোকে মন কৰা ইয়াতে m mass of the electron e charge of the electron 8 epsilon naught constant h square constant এই গুটেই কিটা কোয়ান্টিটিৰ ভিতৰত এই কোয়ান্টিটি কেটা হৈছে কনস্ট্যান্ট আৰু এই কনস্ট্যান্ট বিলাকৰ যদি তুমি ভ্যালুটো পুট কৰি দিয়া তেনেহলে ইয়াৰ ভ্যালুটো পাবা 13.6 divided by n square electron volt সো ইয়াতে যেটো এনাৰ্জি ভ্যালু আছে এনাৰ্জি ভ্যালুটো কাৰ ওপৰত ডিপেন্ড কৰিব অৰবিটৰ নাম্বাৰটো ওপৰত ডিপেন্ড কৰিব যত n ইকুৱেল হৈছে 1 2 3 4 ডট 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 সো ইয়াতে n ইকুৱেল 1 পাতা তেতিয়া এনাৰ্জি E1 ৰ ভ্যালুটো পাবা কিমান পাবা 13.6 ইলেক্ট্ৰন ভল্ট ইয়াতে যেটো এই নেগেটিভ সাইনটো আহিছে ইয়াৰ ফিজিক্যাল মিনিংটো কি এই সকলো বিলাক আমি এতিয়া ডিসকাস কৰিম এই ফৰ্মুলাটো ডিৰাইভ কৰিবৰ কাৰণে আমাক এটা ইন্টিগ্ৰেশনৰ ফৰ্মুলা সহায় লাগিব হেল্প লাগিব এটো হৈছে কি x to the power n dx ইয়াৰ ইকুৱেল কিমান আছিল x to the power n plus 1 divided by n plus 1 এই ফৰ্মুলাটো আমি ইউজ কৰিম লগতে আমাক আৰু এই নিউক্লিয়াছৰ পৰা অৰবিটৰ যেটো ৰেডিয়াস আছিল অৰবিট বিলাকৰ ৰেডিয়াসৰ এটা জেনাৰেল ফৰ্মুলা পাইছিলো ফৰ্মুলাটো আছিল কিমান rn equal n square h square epsilon naught divided by m by e square এই ফৰ্মুলাটো আমাক লাগিব এই দুটা ফৰ্মুলা ইউজ কৰি এটো আৰু এটো ফৰ্মুলা ইউজ কৰি আমি এই ফৰ্মুলাটো ডিৰাইভ কৰিম সো চাও আহা কেনেদৰে কৰিব পৰা যায় সো সোৱা আমি ইয়াৰ আগতে পঢ়ি আহিছো দুটা যদি চাৰ্জ থাকে Q1 আৰু Q2 আৰু ইহতৰ মাজৰ distance if the distance between these two charges are তেনেহলে ইহতৰ মাজত force of attraction কিমান আছিল Q1 Q2 divided by 4 pi epsilon naught r square আৰু সেই যেটো ফৰ্মুলা তাকে কোৱা হয় ইলেক্ট্ৰোস্ট্যাটিক ফোর্স অফ অ্যাট্ৰাকশন আৰু এতিয়া যেতিয়া ইলেক্ট্ৰনটো নিউক্লিয়াছৰ সাৰাউন্ডিংত ঘূৰি থাকিব তাত এটা ইলেক্ট্ৰোস্ট্যাটিক ফোর্স অফ অ্যাট্ৰাকশন থাকিব আৰু সেই ইলেক্ট্ৰোস্ট্যাটিক ফোর্স অফ অ্যাট্ৰাকশনৰ ভ্যালুটো কিমান হ'ব Fe equal E square divided by 4 pi epsilon naught r square this is equation number 1 ইয়াতে Q1 equal ইলেক্ট্ৰনৰ চাৰ্জ তো পাতা E Q2 আনটা ইলেক্ট্ৰন পাতা সো তেতিয়া কিমান হৈ যাবা E square সো তোমালোকৰ ইয়াতে হয়তো এটা মনত প্ৰশ্ন হৈছে ইয়াতে আমি কি কাৰণে দুটা ইলেক্ট্ৰনৰ ভ্যালু পাতিছো আমি এটা কথা জানো যে চাৰ্জ অফ ইলেক্ট্ৰন ইজ ইকুৱেল টু দা চাৰ্জ অফ প্ৰটন চাৰ্জৰ ভ্যালুটো কিন্তু একে চাৰ্জৰ ভ্যালুটো একে হোৱাৰ কাৰণে আমি যেটো প্ৰটনৰ চাৰ্জৰ ভ্যালুটো আমি ইকুৱেল কৰি পাতি দিছো কাৰণ অ্যাট্ৰাকশন কাৰকাৰ মাজত হ'ব নিউক্লিয়াছৰ ভিতৰত থকা প্ৰটন আৰু ইলেক্ট্ৰনৰ মাজত হ'ব গম পাইছানে যেহেতু চাৰ্জ অফ ইলেক্ট্ৰন ইজ ইকুৱেল টু দা চাৰ্জ অফ প্ৰটন হেতু কাৰণে আমি কি কৰিছো ইয়াতে এটা ই পাতিছো আৰু আনটো প্ৰটনৰ ঠাইত আমি আনটো ই পাতি দিছো সো হিহঁতৰ হেতু কাৰণে কি আহিছে ইয়াতে e স্কয়াৰ আহিছে therefore this is equation number 1 again ইলেক্ট্ৰনটো যেতিয়া সাৰ্কুলাৰ অৰবিটত ৰিভলভ কৰি থাকিলে তাত এটা সেন্ট্ৰিপিটাল ফোর্স থাকিব এত কোনো এটা অবজেক্ট এটা যদি r ৰেডিয়াছৰ সাৰ্কুলাৰ পাথত
ৰিভলভ কৰি থাকে ইয়াৰ মাছ যদি m হয় ভেলোচিটি v হয় তেনেহলে সেন্ট্রিপিটাল ফোর্সৰ ভ্যালু কিমান পাইছিলো Fc ইকুয়াল mv স্কয়ার ডিভাইডেড বাই r এটো আমি এসএস ফার্স্ট ইয়াৰত পঢ়ি আহিছো দিস ইজ দা ফর্মুলা ফর সেন্ট্রিপিটাল ফোর্স ইলেক্ট্রন বিলাক যেতিয়া সার্কুলার পাথত রিভলভ কৰি থাকিব এট ইকুইলিব্রিয়াম স্টেট ইহঁতৰ সেন্ট্রিপিটাল ফোর্স মাস্ট বি ইকুয়াল টু দা ইলেক্ট্ৰোস্ট্যাটিক ফোর্স অফ অ্যাট্রাকশন ইহঁত দুটা সমান হ'বই লাগিব আৰু যেতিয়া সমান হ'ব তেতিয়া আমি কি লিখিম Fc ভ্যালু ইয়াতে পুট কৰি দিওছন Fc ভ্যালু কিমান পাইছো mv স্কয়ার ডিভাইডেড বাই r পাইছো আৰু ইলেক্ট্ৰোস্ট্যাটিক ফোর্সৰ ভ্যালু কিমান পাইছো e স্কয়ার ডিভাইডেড বাই 4 পাই এপসাইলন নট r স্কয়ার এটো ফর্মুলা আমি এই কন্ডিশনটো ইউজ কৰিলে পাই গলো ইয়াতে r আছে আৰু এটো r লগত এটা ক্যান্সেল কৰা কিমান আহিব r থাকি যাব mv স্কয়ার ইকুয়াল e স্কয়ার ডিভাইডেড বাই 4 পাই এপসাইলন নট r এটো আমি সিম্পলিফাই কৰি এই ইকুয়েশনটো পাইছো দিস ইজ ইকুয়েশন নাম্বার 3 যেতিয়া অবজেক্টটো সার্কুলার পাথত ইজ ইন মোশনত আছে ইয়াৰ মাস আছে ইয়াৰ ভেলোসিটি আছে তেনেহলে তাৰ এটা কি থাকিব কাইনেটিক এনার্জি থাকিব আৰু কাইনেটিক এনার্জি ভ্যালুটো কিমান হ'ব k ইকুয়াল হাফ অফ mv স্কয়ার দিস ইজ ইকুয়েশন নাম্বার 4 এটা ইকুয়েশন 4 আৰু ইকুয়েশন 3 ইয়াতে যদি নোটিস কৰা ইয়াতে mv স্কয়ার ভ্যালুটো পাইছো mv স্কয়ার ভ্যালু কিমান পাইছো e স্কয়ার ডিভাইডেড বাই 4 পাই এপসাইলন নট r পাইছো সো ইকুয়েশন 4 ত mv ভ্যালুটো পাতি দিছ mv স্কয়ার ভ্যালুটো পুট কৰি দিও পুট কৰি দিলে আমি কিমান পাম সোৱা e square divided by 2 আৰু 4 multiply হয় 8 হ'ব pi epsilon naught r square ঠিক আছে এটো আমি পাইছো ইকুয়েশন নাম্বার 5 এতিয়া কাইনেটিক এনার্জি পালো কাইনেটিক এনার্জি পোৱাৰ পিছত এতিয়া আমি উলিয়াব লাগে potential energy কি it is the amount of work done to bring an electron from infinity to a distance r so work done means কি force into dr small distance holo jodi ami anisu boli dhori lam force equal kiman paisitu e square divided by 4 pi epsilon naught 1 by r square dr ami korpora koloi anisu infinity to r distance anisu so infinity to r koribo lagibo total amount of work done to power karone ঠিক আছে এতে ইয়াতে সোয়া যেটো potential energy to ami power karone ki koribo lagibo integration lobo lagibo integrationৰ কাৰণে আমি লিমিটৰ ভ্যালু পুট কৰিব লাগিব ইনফিনিটি টু r সো ই যেটো আমি ফর্মুলা ইয়াতে সোয়া - e স্কয়ার 4 পাই এপসাইলন নট ইন্টিগ্রেশন r টু ইনফিনিটি 1 বাই r স্কয়ার dr এটা ইয়াতে সোয়া আমি ইয়াতে মাইনাস সাইন এটা পাতিছো কিন্তু ইয়াতে মাইনাস সাইন নাই বা তোমালোকে যদি এই ফর্মুলাটো সোয়া ইয়াতে মাইনাস সাইন কিন্তু নাই এই মাইনাস সাইনটো আমি কি কাৰণে পাতিলো লিমিটৰ ভ্যালুটো কৰপৰা কলৈ হ'ব লাগিছিল ইনফিনিটি টু r হ'ব লাগিছিল কিন্তু আমি ইয়াত পাতিছো কি r টু ইনফিনিটি therefore ইয়াৰ আগতে এটা মাইনাস সাইন পাতিছো ঠিক আছে e স্কয়ার ডিভাইডেড বাই 4 পাই এপসাইলন নট ইন্টিগ্রেশন r টু ইনফিনিটি 1 বাই r স্কয়ার dr এতিয়া এটো কেনকা ফর্মুলাত পৰি আছে সোৱা x টু দি পাৱাৰ n dx ফর্মুলাত আছে নে কিমান হ'ব এটো r টু দি পাৱাৰ -2 dr এটো ফর্মুলাত এই ফর্মুলাটোৰ লগত একে হৈ আছে এতিয়া যদি হেতু মতে হয় তেতিয়া হলে আমি কি জানো x to the power n dx equal কিমান আছিল x to the power n plus 1 n plus 1 সো আমাৰ ইয়াত কিমান আছে ইন্টিগ্রেশন r to the power -2 dr সো equal কিমান হ'ব r to the power -2 plus 1 divided by -2 plus 1 equal কিমান আহিব r to the power -1 এই যেটো -1 আছে এই -1 টো ইয়াৰ লগত লগ লাগি প্লাস হৈ গৈছে যাব আৰু ইয়াতে যেটো আমি পাইছো r to the power -1 ইয়াৰ ভ্যালু ইকুয়াল কিমান 1 by r হয়নে লিমিটৰ ভ্যালু কিমান আছে r to ইনফিনিটি আছে এটা লিমিটৰ ভ্যালু আমি পুট কৰিব লাগে ইনফিনিটি r ঠাইত ইনফিনিটি পুট কৰি দিও আৰু 1 by r ঠাইত r পুট কৰি দিম so 1 by infinity means 0 minus 1 by r থাকিব হয় এটো আমি ইয়াত পাইছো 0 লগত এই টার্মটো মাল্টিপ্লাই কৰা কিমান পাবা 0 হ'ব এটো লগত এটো মাল্টিপ্লাই কৰা সো এটো টার্ম পাই যাম আমি -e স্কয়ার 4 পাই এপসাইলন নট r সো এটি আমি কাইনেটিক এনার্জিও পালো এটি আমি পটেনশিয়াল এনার্জিও পাইছো সো দিস ইজ অন কাইনেটিক এনার্জি দিস ওয়ান পটেনশিয়াল এনার্জি সো টোটাল এনার্জি ইজ দ্য সাম অফ কাইনেটিক এনার্জি এন্ড দ্য পটেনশিয়াল এনার্জি সো এটি আমি টোটাল এনার্জি তো কারকার সাম বলি কৈছো কাইনেটিক এনার্জি আৰু পটেনশিয়াল এনার্জি সাম বলি কৈছো
ঠিক আছে ইহঁত summation of kinetic energy and the potential energy gives us the total energy so এটা ভ্যালুটো পুট কৰি দিও কিমান আহিব kinetic energy কাৰণে আমি কিমান পাইছো e square divided by 8 pi epsilon naught r এটো আমি পাই গলো potential energy কাৰণে কি পাইছো minus e square divided by 4 pi epsilon naught r LCM ললে কিমান পাম 8 pi epsilon naught r e square থাকিব 4 আছে 8 so twice e square হ'ব ইয়াকে সিম্পলিফাই কৰিলে কিমান হ'ব minus e square divided by 8 pi epsilon naught r so এটো আমি total energy value পালো this one দেখিলানে ইকুয়েশন 6 এ আমাক total energy value দিছে so total energy এই যেটো নেগেটিভ সাইন পাইছো এই নেগেটিভ সাইনৰ এটা ফিজিক্যাল মিনিং আছে এই নেগেটিভ সাইনটো আমাক এটা ফিজিক্যাল মিনিং ৰিপ্ৰেজেন্ট কৰি আছে ইয়াৰ ফিজিক্যাল মিনিংটো হৈছে কি the negative sign indicates that the electrons are bounded to the nucleus এই নেগেটিভ সাইনটো কৈছে যে ইলেক্ট্ৰনছ বিলাক নিউক্লিয়াছৰ লগত বাউন্ড হৈ আছে এটা ফোর্স অফ অ্যাট্ৰাকশনত আছে ইলেক্ট্ৰনছ বিলাকক নিউক্লিয়াছে উলাই যাবলৈ দিয়া নাই এটমটোৰ পৰা they are bounded to the nucleus নেগেটিভ সাইনটোৰ মিনিংটো হৈছে হেতু এটা ফোর্সে ইলেক্ট্ৰনছ বিলাকক নিউক্লিয়াছৰ ফালে টানি আছে যাৰ কাৰণে ইলেক্ট্ৰনছ বিলাক উলাই যাব পৰা নাই that is they are bounded to the nucleus ঠিক আছে এতিয়া এই যেটো ফৰ্মুলা আছে 6 নম্বৰ যেটো ফৰ্মুলা তাতে r আছে r হৈছে ৰেডিয়াস of the circular orbit আমি যদি r ৰ জেনাৰেল ফৰ্মুলাটো চাও জেনাৰেল ফৰ্মুলাটো আছিল this one rn equal nth orbitor কাৰণে rn equal n square h square epsilon naught divided by m pi e square আৰু তাকে যদি আমি ইয়াতে অকমান সিম্পলিফাই কৰি লিখো তেনে হলে কি পাম সোৱা কি পাম en nth orbitor কাৰণে এনাৰ্জি ভ্যালুটো লৈছো ইকুয়াল e square divided by 8 pi epsilon naught if equation to ke অকমান rearrange কৰি লিখিছো 1 by rn ইয়াতে rn ৰ ভ্যালুটো পুট কৰি দিও rn ৰ ভ্যালুটো অলৰেডি আমি পাই আহিছো ইয়াৰ পৰা ইয়াতে যদি পুট কৰি দিও তেনে হলে ইয়াক অকমান সিম্পলিফাই কৰছন এতিয়া e square divided by 8 pi epsilon naught into এই তলৰ পাতটো ওপৰলৈ গুছি যাব m pi e square divided by n square h square epsilon naught pi আৰু pi cancel যাব minus m e square log লাগি e to the power 4 হ'ব 8 epsilon log লাগি কিমান হ'ব epsilon naught square হ'ব h square হ'ব আৰু এপিনে n square হ'ব so এই যেটো ইকুয়েশন আছে এই ইকুয়েশনটোত কি আছে m constant e constant 8 constant epsilon naught constant h square constant ইয়াৰ কনস্ট্যান্ট কেটাৰ যদি ভ্যালু পুট কৰি দিয়া তেতিয়া তাৰ ভ্যালু পাব 13.6 divided by n square electron volt so en ৰ যেটো ভ্যালু হ'ব en ৰ ভ্যালুটো হ'ব এটো ঠিক আছে যেটো আমি জেনাৰেল ফৰ্মুলা এটো হৈছে এটো ফৰ্মুলা আমি ডিৰাইভ কৰিলো কনস্ট্যান্ট বিলাকৰ ভ্যালু যদি পুট কৰি দিয়া তেতিয়া হলে তাৰ ভ্যালুটো পাবাগে দিছো এতিয়া ইয়াতে যেটো n আছে n হৈছে n equal 1 2 3 4 dot dot n to এটা ইন্টিজাৰ যেটো আমাক নাম্বাৰ অফ অৰবিট টু ৰিপ্ৰেজেন্ট কৰি আছে সো n ইকুৱেল যদি আমি 1 পাতো তেনে হলে আমি e ইকুৱেল 1 পাম ফাৰ্স্ট অৰবিটৰ এনাৰ্জি ভ্যালুটো পাম কিমান থাকিব তেতিয়া 13.6 divided by 1 square electron volt equal minus 13.6 electron volt ফাৰ্স্ট অৰবিটৰ এনাৰ্জি ভ্যালুটো পাই গল অৰবিটৰ এনাৰ্জি ভ্যালু পালো ঠিক আছে যদি 2 নম্বৰ অৰবিটটো কাৰণে চাও তেতিয়া কিমান হ'ব 13.6 divided by 2 square equal 13.6 electron volt divided by 4 এটো হৈছে আমাক 2 নম্বৰ অৰবিটৰ এনাৰ্জি ভ্যালু সিমিলাৰলি তোমালোকে n ৰ ভ্যালুটো পুট কৰি গৈ থাকা অৰবিট বিলাকৰ এনাৰ্জি ভ্যালু পাই গৈ থাকিবা সো এই যেটো ফৰ্মুলা তোমালোকে ডিৰাইভ কৰিলা এই ফৰ্মুলাটোৰ পৰা আমি এটা কথা গম পালো অৰবিটৰ নাম্বাৰটো যিমানেই বাঢ়ি যাব এনাৰ্জি ভ্যালুটো হিমানেই কমি যাব মিনিংটো হৈছে কি নিউক্লিয়াছৰ ওচৰত থকা অৰবিটৰ এনাৰ্জি ভ্যালুটো আটাইতকৈ বেছি আৰু নিউক্লিয়াছৰ পৰা যিমানেই তুমি দূৰলৈ গৈ থাকিবা এনাৰ্জি ভ্যালুটো হিমানেই কি হ'ব ডিক্ৰিজ হৈ গৈ থাকিব নিউক্লিয়াছৰ ওচৰত থকা এনাৰ্জি যেটো অৰবিট থাকিব অৰবিটৰ এনাৰ্জি ভ্যালুটো আটাইতকৈ বেছি হ'ব according to this formula এই ফৰ্মুলাটোৰ মতে আমি কি পাইছো en is inversely proportional to n square বাকি বিলাকটো কনস্ট্যান্ট সো n ৰ ভ্যালুটো যিমানে সৰু হ'ব en ৰ ভ্যালুটো হিমানে ডাঙৰ হ'ব
ঠিক আছে সো নিউক্লিয়াছৰ ওচৰত থকা যেটো অৰবিট নিউক্লিয়াছৰ ওচৰত থকা অৰবিটটোৰ এনাৰ্জি ভ্যালুটো আটাইতকৈ বেছি হ'ব দূৰলে যিমানেই বাঢ়ি গৈ থাকিব অৰবিটৰ নাম্বাৰটো সিমানেই এনাৰ্জি ভ্যালুটো কমি কমি আহি থাকিব সো আজি আমি শিকিবলগীয়া কথা এখিনি আছিল এই ফৰ্মুলাটো কেনেদৰে ডিৰাইভ কৰিলো দ্যাট ইজ মোস্ট ইম্পৰ্টেন্ট এটোৰ ওপৰত ডিপেন্ড কৰি এক্সামত বিভিন্ন ধৰণৰ কুৱেশ্যন আহি থাকে তোমালোকৰ যদি এটোৰ পৰা আহে তেনেহলে 5 মাৰ্কছৰ ডিৰাইভেশ্যনৰ কাৰণে আহিব যদি 1 মাৰ্কছৰ কাৰণে আহে তোমালোকক খুটি দিব যে হাইড্ৰোজেন এটমটোৰ কাৰণে যেটো অৰবিটৰ এনাৰ্জি ভ্যালুটো কিমান হাইড্ৰোজেনৰ এটাই কি থাকিব অৰবিট থাকিব তাৰ এনাৰ্জি ভ্যালু কিমান হ'ব n = 1 সো এনাৰ্জি ভ্যালু হ'ব 13.6 -13.6 ইলেক্ট্ৰন ভোল্ট বা তোমালোকক খুদি দিব যেটো টোটাল এনাৰ্জি পাইছো ইয়াতে যেটো নেগেটিভ সাইন আছে নেগেটিভ সাইনটোৰ ফিজিক্যাল মিনিংটো কি তেতিয়া তোমালোকে ক'ব লাগিব দা ফিজিক্যাল মিনিং অফ দিস নেগেটিভ সাইন ইজ দ্যাট ইলেক্ট্ৰনছ আৰ বাউন্ডেড টু দা নিউক্লিয়াছ নিউক্লিয়াছৰ লগত ইলেক্ট্ৰনছ বিলাক কি হৈ থাকে এটা ফোৰ্স অফ অ্যাট্ৰাকশনত থাকিব দে আৰ বাউন্ডেড টু দা নিউক্লিয়াছ এনে ধৰণৰ কুৱেশ্যন আহিব পাৰে বা তোমালোকক খুদিব পাৰে ৰেশিও অফ দিস টু অৰবিটৰ দুটা অৰবিটৰ এনাৰ্জি ৰেশিওটো উলিয়াবলৈ দিব পাৰে এনেকুৱা ধৰণৰ কুৱেশ্যন হ'ব পাৰে সো এইবিলাক আমি কুৱেশ্যনছ কেনেদৰে প্ৰবলেম বিলাক সলভ কৰে এইবিলাক আমি নেক্সট ক্লাছত চাম সো আশা ৰাখিছো তোমালোকে এই টপিকটো বুজি পাইছা আৰু যদি মোৰ ভিডিও বিলাক ভাল লাগিছে তেনেহলে তোমালোকে লাইক কৰিবা শেয়াৰ কৰিবা কমেন্ট কৰিবা আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা থ্যাংক ইউ